আজিৰ দিনটোৰ শিক্ষা বিভাগৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ হৈছে যে প্ৰাদেশিকৃত যিসকল টিউটৰ শিক্ষক কৰ্মচাৰী আছে, সেই টিউটৰ শিক্ষক কৰ্মচাৰীসকলক এককালীন 10 লাখ টকা প্ৰদানৰ দাবী। অৱসৰপ্ৰাপ্ত টিউটৰ শিক্ষক কৰ্মচাৰীসকলক প্ৰতি মাহে 10,000 টকাকৈ পেঞ্চন প্ৰদানৰ দাবী। NPS কৰ্মচাৰীসকলৰ আন্দোলন ঘোষণা। ছেপ্টেম্বৰৰ পৰা ৰাজ্যজুৰি NPS কৰ্মচাৰীসকলৰ আন্দোলন OPSৰ দাবীত। আন এটা গুৰুত্বপূৰ্ণ খবৰ যে প্ৰাদেশিকৰণৰ খবৰ। BTRত যিসমূহ অপ্ৰাদেশিকৃত বিদ্যালয় আছে, BTRৰ অপ্ৰাদেশিকৃত বিদ্যালয়সমূহ শীঘ্ৰে প্ৰাদেশিকৰণৰ দাবীত সংবাদমেল আয়োজন কৰিছে। আমি চাওঁ আহকচোন ভিডিঅ'টো সম্পূৰ্ণকৈ। আজিৰ দিনটোৰ প্ৰথমটো খবৰ হৈছে যিসকল টিউটৰ শিক্ষক কৰ্মচাৰীৰ ইতিমধ্যে মৃত্যু হৈছে বা অৱসৰপ্ৰাপ্ত টিউটৰ শিক্ষক কৰ্মচাৰীসকলক এককালীন 10 লাখ টকাৰ এককালীন সাহায্য প্ৰদানৰ দাবীত সংবাদমেল। প্ৰাপ্যৰ দাবীত পুনৰ সৰব অৱসৰপ্ৰাপ্ত প্ৰাথমিক টিউটৰ শিক্ষক সংস্থা। টিউটৰ হিচাপে অৱসৰ গ্ৰহণ কৰাসকলক প্ৰতি মাহে 10,000 টকাকৈ পেঞ্চন প্ৰদানৰ দাবী। প্ৰাপ্য দাবীত পুনৰ সৰব হৈ উঠিছে ৰাজ্যৰ অৱসৰপ্ৰাপ্ত টিউটৰসকল। অকাল মৃত্যুক সাৱটি লোৱা টিউটৰৰ যিসকল পৰিয়াল আছে, সেই পৰিয়াল আৰু অৱসৰপ্ৰাপ্ত শিক্ষকসকলক 10 লাখ টকাৰ এককালীন সাহায্য প্ৰদানৰ দাবী উত্থাপন কৰিছে টিউটৰ শিক্ষক কৰ্মচাৰীসকলে। 10,000 টকাৰ পেঞ্চনৰ ব্যৱস্থা কৰাৰো তেওঁলোকে দাবী উত্থাপন কৰিছে। মৃত্যুবৰণ কৰা টিউটৰৰ পৰিয়ালক তথা অৱসৰপ্ৰাপ্ত টিউটৰসকলক মুখ্যমন্ত্ৰীৰ আৱাস যোজনাত অন্তৰ্ভুক্ত কৰাৰো তেওঁলোকে দাবী উত্থাপন কৰিছে। আয়ুষ্মান কাৰ্ড আৰু অন্যান্য সাহায্যসমূহ পোৱাৰ ব্যৱস্থা কৰি দিবলৈ তেওঁলোকে চৰকাৰক দাবী জনায়। এই দাবীৰ ভিত্তিত মুখ্যমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে সদৌ অসম অৱসৰপ্ৰাপ্ত প্ৰাথমিক LP ME টিউটৰ শিক্ষক সংস্থাই। অহা 5 ছেপ্টেম্বৰ অৰ্থাৎ শিক্ষক দিৱসৰ পূৰ্বে সমস্যা সমাধানৰ দাবী জনাই স্মাৰকপত্ৰ প্ৰেৰণ কৰে সংগঠনটোৱে। উল্লেখযোগ্য যে বছৰ বছৰ ধৰি বিনা বেতনে মানৱ সম্পদ গঢ় দিয়াৰ এই টিউটৰ শিক্ষক কৰ্মচাৰীসকলক তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মন্ত্ৰীসভাৰ সেই সময়ৰ শিক্ষামন্ত্ৰী আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 2011 চনৰ 5 ফেব্ৰুৱাৰীত গুৱাহাটীত বৃহৎ ৰাজহুৱা সভাত 9,859 জন প্ৰাথমিক পৰ্যায়ৰ বিদ্যালয়ৰ শিক্ষকক টিউটৰ ৰূপে 10,800 টকা মাহিলী বেতন হিচাপে নিযুক্তি দিছিল। তদুপৰি 2021 ৰ 30 জানুৱাৰীত 4,521 জন একোমোডেট তথা সংযোগী শিক্ষককো টিউটৰ হিচাপে নিযুক্তি দিছিল। নিযুক্তিৰ প্ৰতিখন সভাতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিল, এই টিউটৰসকলেও এদিন চাকৰি কৰি অৱসৰ গ্ৰহণ কৰিলে তেওঁলোকে 10 লাখ টকা গ্ৰেচুইটি হিচাপে এককালীন সাহায্য লাভ কৰিব। কিন্তু অতি দুখৰ বিষয় যে নিযুক্তি পোৱা বহুতো শিক্ষকসকলে ইতিমধ্যে 6 মাহ এবছৰ শিক্ষকতা কৰাৰ পাছতেই অৱসৰ গ্ৰহণ কৰিছে। কিছু সংখ্যক শিক্ষকে অকাল মৃত্যুবৰণ কৰিছে। এই শিক্ষকসকল তথা পৰিয়ালসমূহত বৰ্তমান পানীত হাঁহ নচৰা অৱস্থা পৰিলক্ষিত হৈছে। অৱসৰ অথবা অকাল মৃত্যুবৰণ কৰা শিক্ষকৰ সংখ্যা 2000তকৈ অধিক হৈছে। টিউটৰ শিক্ষক কৰ্মচাৰীৰ মানৱ সম্পদ গঢ় দিয়া এই শিক্ষকসকলৰ প্ৰতি চৰকাৰৰ কোনো দায়িত্ব নোহোৱা যেন পৰিলক্ষিত হৈছে। মুখ্যমন্ত্ৰীক সাক্ষাতৰ বাবে বহুবাৰ নিবেদন কৰাৰ লগতে টিউটৰসকলৰ দাবীসমূহ প্ৰেৰণ কৰিও আজি পৰ্যন্ত কোনো সুফল পোৱা নগ'ল। সংগঠনটোৱে পুনৰ কয় যে অংগনৱাড়ী কৰ্মীসকলৰ অৱসৰ অথবা মৃত্যু হ'লে 4 লাখ আৰু জল জীৱন মিছন কৰ্মচাৰীৰো যদি অৱসৰ বা মৃত্যু হয় চৰকাৰে 5 লাখ টকা দিয়াৰ ব্যৱস্থা কৰিছে। তেনেস্থলত দীৰ্ঘদিন ধৰি মানৱ সম্পদ গঢ় দিয়া চৰকাৰীভাৱে নিযুক্তি পাই অৱসৰ অথবা মৃত্যু হোৱা টিউটৰ শিক্ষকসকলে এনে সাহায্য নোপোৱাটো অতি দুৰ্ভাগ্যজনক। সেয়েহে অহা 5 ছেপ্টেম্বৰত শিক্ষক দিৱসৰ পূৰ্বে এই দুৰ্ভগীয়া শিক্ষকসকলৰ সমস্যা সমাধানৰ সুবাৰ্তা দিবলৈ অৱসৰপ্ৰাপ্ত টিউটৰ শিক্ষক সংস্থাই আহ্বান জনায় মুখ্যমন্ত্ৰীক। আন এটা গুৰুত্বপূৰ্ণ খবৰ, পুৰণি পেঞ্চন প্ৰৱৰ্তনৰ দাবীত চৰকাৰৰ বঞ্চনাৰ বিৰুদ্ধে এইবাৰ সৰব হৈ পৰিছে NPS কৰ্মচাৰী সংস্থা। ছেপ্টেম্বৰৰ পৰা আন্দোলন কৰিব ৰাজ্যজুৰি। NPS বাতিল কৰি পুৰণি পেঞ্চন প্ৰৱৰ্তনৰ দাবী। মন্ত্ৰী বিধায়কে পুৰণি পেঞ্চন লৈ কৰ্মচাৰীসকলক NPSৰে অনিশ্চিত ভৱিষ্যতলৈ ঠেলি দিয়া হৈছে কিয়? ৰাষ্ট্ৰীয় পেঞ্চন নীতি NPSৰ নামত চৰকাৰী কৰ্মচাৰীসকলক কৰা প্ৰবঞ্চনাৰ প্ৰতিবাদত ৰাজ্যজুৰি তীব্ৰ আন্দোলন গঢ়ি তুলিব ছেপ্টেম্বৰৰ পৰা।
NPS কৰ্মচাৰী সংস্থাই। এটা গুৰুত্বপূৰ্ণ খবৰ, অহা মাহৰ পৰা ছেপ্টেম্বৰৰ পৰা NPS বাতিল কৰি পুৰণি পেঞ্চন ব্যৱস্থা প্ৰৱৰ্তনৰ দাবীত সকলো প্ৰান্ততে প্ৰবল বিক্ষোভ প্ৰদৰ্শন কৰিব NPS কৰ্মচাৰীসকলে। যোৱাকালি অনুষ্ঠিত হোৱা সংস্থাৰ তৃতীয় বাৰ্ষিক অধিৱেশনত এই সিদ্ধান্ত গ্ৰহণ কৰে NPS কৰ্মচাৰীসকলে। অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সমন্বয় সমিতিৰ সংবাদমেল। BTR-ত 713খন শিক্ষানুষ্ঠান প্ৰাদেশিকৰণৰ দাবী। এটা গুৰুত্বপূৰ্ণ খবৰ যে BTR নিৰ্বাচনৰ পূৰ্বে প্ৰমোদ বড়োৱে BTR-ত থকা অপ্ৰাদেশিকৃত বিদ্যালয়সমূহ প্ৰাদেশিকৰণ কৰাৰ দাবীত এইবাৰ সংবাদমেল আয়োজন কৰিছে আৰু প্ৰমোদ বড়োৰ দাবী উত্থাপন কৰিছে সদৌ BTR অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সমন্বয় সমিতিয়ে। তেওঁলোকে কয় যে BTR-ত যি চুক্তি হৈছিল, BTR চুক্তিৰ 6.3 নম্বৰ দফা অনুযায়ী BTR-ৰ 713খন বিদ্যালয় প্ৰাদেশিকৰণ কৰক শীঘ্ৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু BTR প্ৰধানক অনুৰোধ জনাইছে। প্ৰতিশ্ৰুতি দিছিল বাৰে বাৰে, কিন্তু প্ৰাদেশিকৰণ নহ'ল BTR-ত থকা 713খন বিদ্যালয়। BTR-ৰ যি অসমীয়া আৰু বড়ো মাধ্যমৰ বিদ্যালয় আছে, প্ৰাথমিক, উচ্চ প্ৰাথমিক, উচ্চ মাধ্যমিক, উচ্চতৰ মাধ্যমিক বিদ্যালয়, সৰ্বমুঠ 713খন শিক্ষানুষ্ঠান প্ৰাদেশিকৰণ কৰিবলৈ দাবী জনাইছে। BTR চুক্তি মতে BTR-ত 4,000ৰো অধিক শিক্ষক কৰ্মচাৰীৰ যি প্ৰাথমিক, উচ্চ প্ৰাথমিক, উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহৰ প্ৰাদেশিকৰণৰ আওতালৈ অনাৰ দাবী জনাই বিগত সময়ত চৰকাৰৰ সৈতে কেইবাবাৰ আলোচনা কৰিছিল, কিন্তু BTC গঠন হোৱাৰে পৰা আজি পৰ্যন্ত এখনো বিদ্যালয় প্ৰাদেশিকৰণ নহ'ল। BTR চুক্তি 6 মাহৰ ভিতৰত বিদ্যালয় প্ৰাদেশিকৰণ হ'ব লাগিছিল আৰু শিক্ষকসকলৰ দাবী আছিল যে বিদ্যালয় প্ৰাদেশিকৰণ কৰক। এনে কাৰ্যত ৰাজ্য চৰকাৰৰ আৰু BTR চৰকাৰৰ যি ভুৱা প্ৰতিশ্ৰুতি, প্ৰবঞ্চনাৰ এনে কাৰ্যত শিক্ষক কৰ্মচাৰী সংগঠনটোৱে সংবাদমেলযোগে গভীৰ ক্ষোভ প্ৰকাশ কৰে আৰু তেওঁলোকে কয় যে নিৰ্বাচনৰ পূৰ্বে বিদ্যালয় প্ৰাদেশিকৰণ কৰিবই লাগিব। BTR-ৰ অপ্ৰাদেশিকৃত বিদ্যালয়সমূহ শীঘ্ৰে প্ৰাদেশিকৰণ কৰাৰ দাবীত অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সমন্বয় সমিতিৰ সংবাদমেল। ৰাজ্যৰ শিক্ষা বিভাগৰ যিকোনো গুৰুত্বপূৰ্ণ খবৰ যেনে অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰীসকলৰ প্ৰাদেশিকৰণৰ খবৰ, 2021 বৰ্ষত প্ৰাদেশিকৃত টিউটৰ শিক্ষক কৰ্মচাৰীসকলৰ খবৰ, প্ৰাদেশিকৃত অনা শিক্ষক কৰ্মচাৰীসকলৰ খবৰ, ছাত্ৰ ছাত্ৰীসকলৰ গুৰুত্বপূৰ্ণ খবৰ, টেট শিক্ষকৰ দৰমহাৰ খবৰ, চাকৰি নিয়মীয়াকৰণৰ খবৰ, একোমেটৰ টিউটৰ শিক্ষক কৰ্মচাৰীসকলৰ খবৰ, শিক্ষাকৰ্মীসকলৰ খবৰ, শিক্ষা বিভাগৰ যিকোনো গুৰুত্বপূৰ্ণ খবৰসমূহ প্ৰতিদিনে দি থাকিব চেষ্টা কৰিম। অনুগ্ৰহ কৰি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি সোঁফালে থকা বেল আইকনটো প্ৰেছ কৰি থ'ব আৰু আপোনালোকে যদি যিকোনো ধৰণৰ খা খবৰসমূহ আমাৰ চেনেলৰ জৰিয়তে প্ৰচাৰ কৰিব বিচাৰে, যদি খবৰসমূহ প্ৰচাৰ কৰিব বিচাৰে, আপোনালোকৰ সংস্থাই যদি আমাৰ চেনেলৰ জৰিয়তে ইউটিউবত প্ৰচাৰ কৰিব বিচাৰে, তেতিয়াহ'লে অনুগ্ৰহ কৰি স্ক্ৰীণত দিয়া সেই হোৱাটছআপ নম্বৰত আপোনালোকে খবৰসমূহ পঠাব পাৰিব আৰু পৰৱৰ্তী সময়ত মই সেয়া বাতৰি আকাৰে প্ৰকাশ কৰিম বা প্ৰচাৰ কৰি ৰাজ্য চৰকাৰৰ দৃষ্টিগোচৰ কৰিম।